যদি আপুনি আজিৰ দুনিয়াত ইলেক্ট্ৰনিক্স সামগ্ৰীৰ চাহিদা চাবলৈ যায় বজাৰত প্ৰত্যেক দিনাই বৃদ্ধি পাই আহিছে এতিয়া মেইন কথাটো হৈছে যদি আপুনি ইলেক্ট্ৰনিক্সৰ দোকান এখন দি বা ইলেক্ট্ৰনিক্সৰ যদি আপুনি ব্যৱসায় কৰিম বুলি ভাবে অনলাইন আৰু অফলাইন আজি এই বিষয়ে আপোনালোকক মই সম্পূৰ্ণ ধুনিয়াকৈ বুজাম আৰু সম্পূৰ্ণ ধুনিয়াকৈ আপুনি এই বিজনেছৰ আইডিয়াটো লৈ জীৱনত কিবা এটা কৰিব পাৰিব কিবা ডাঙৰ কিবা এটা কৰিব পাৰিব সৰু সুৰা নহয় গতিকে আপোনালোক যিসকলৰ ইন্টাৰেষ্ট নাই ইয়াৰ পৰা উভতি যাব পাৰে আৰু যিসকলে ভাবি আছে যে মই জীৱনত কিবা এটা ডাঙৰ কৰিম মই এনেকুৱা ধৰণৰ সামগ্ৰী বিকি মই মানে কিবা এটা কৰিম সেই ব্যক্তিসকলে চাওক কাৰণ এটা কথা মনত ৰাখিব জীৱনত যদি কিবা ডাঙৰ কৰিব বিচাৰিছে আপুনি কিবা নহয় কিবা এটা বস্তু বিকিবই লাগিব আপুনি ব্যৱসায় কৰিবই লাগিব গতিকে ব্যৱসায়িক আইডিয়া এটা দিবলৈ গৈ আছো আপোনালোকৰ ইলেক্ট্ৰনিক্স সামগ্ৰী বিকি আপুনি কেনেকৈ মানে সহকি হ'ব পাৰিব কিমান টকাৰ পৰা আৰম্ভ কৰিব পাৰিব কিমান টকা লাভ হ'ব এই সকলোবিলাক বস্তুৱে মই আপোনালোকক জনাই যাম আৰু এই কামটো মই নিজে কৰি আছো মানে আপোনালোকে মোৰ পিছফালে হয়তো দেখিছে কিছুমান বস্তু থোৱা আছে আৰু সেই বস্তুবিলাক বিকি আছো মই আৰু নিজে কৰা বস্তু এটা মানে আইডিয়াটো ধুনিয়াকৈ দিব পাৰি গতিকে আপোনালোক যি সকলে ভাবিছে যে মই কিবা এটা বিকিম মই ইলেক্ট্ৰনিক্স বস্তুৰ প্ৰতি মোৰ আগ্ৰহ আছে মই বিকিম গতিকে আপোনালোকে এই ভিডিওটো শেষলৈকে চাব গতিকে মই মিঠুৱে আপোনালোকক স্বাগতম জনাইছো আজিৰ এটা গুৰুত্বপূৰ্ণ ভিডিও লৈ গতিকে ভিডিওটো শেষলৈকে চাব যদি নতুন হয় চেনেলটো সাবস্ক্ৰাইব কৰি লব কাৰণ সাবস্ক্ৰাইব কৰিলে আপোনালোকৰ পইচা নাযায় লাইক কৰিলেও আপোনালোকৰ পইচা নাযায় গতিকে সাবস্ক্ৰাইব আৰু লাইকটোৱে মোৰ বাবে যথেষ্ট আপোনালোকৰ পৰা মই একো বিচৰা নাই জাস্ট আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিলে হল আপোনালোকে আৰু লাইক এটা কৰিব এতিয়া চাব মোবাইল আজিকালিৰ দিনত কি কম আৰু মোবাইলৰ চাহিদাৰ কথা কি কম কাৰ হাতত মোবাইল নাথাকে আজিকালি মোবাইলৰ যে চাৰ্জাৰ থাকে হেডফোন থাকে তাৰ পিছত আপোনালোকৰ বাল্ব থাকে মিনি ফ্যান থাকে বা ডাঙৰ ফ্যান থাকে এক্সটেনশন কোড থাকে এইবোৰ আজিৰ সময়ত প্ৰতিজন মানুহৰ প্ৰয়োজনীয় বস্তু এই কথাটো কিন্তু আপোনালোকে যদি মন কৰিছে নিশ্চয় আপোনালোকে বুজিছে আৰু এইবোৰ সামগ্ৰীৰ ব্যৱসায় আৰম্ভ কৰিলে কেতিয়াও ক্ষতি নোহোৱাকৈ আপুনি ধীৰে লাহে আপোনালোকে আয় কৰিব পাৰিব কিন্তু হঠাৎ আয় কৰি দিব পাৰিব কেনেকৈ হেয়া মই সম্পূৰ্ণকৈ আপোনালোকক জনাম গতিকে আপোনালোকে একেবাৰে শেষলৈ চাব কাৰণ ভিডিওটো এৰি গলে বুজি নাপাব যিসকল ইন্টাৰেষ্টেড হয় সেই সকল ব্যক্তিয়ে চাব দেই এই ব্যৱসায়ৰ কিছুমান বিশেষতা আছে সেই বিশেষতাবিলাক মই আজিৰ এই ভিডিওটোত আপোনালোকক জনাই যাম আপুনি সৰু পুঁজিৰে আৰম্ভ কৰিব পাৰে এই ব্যৱসায়টো মাত্ৰ আপুনি 5000 টকা 2000 টকা 3000 টকা ইমান মানৰ পৰা আৰম্ভ কৰিব পাৰে কিন্তু দোকান দিব লাগিলে আপোনালোকৰ 50000 1 লাখ টকা লাগিব বা 30000 টকা আপোনাৰ হাতত লাগিব আপোনালোকে এটা কথা মনত ৰাখিব যদি আপুনি 50000 ৰ পৰা 1 লাখ টকা লগায় তেন্তে আপুনি হোলসেল বজাৰ বা ডিস্ট্ৰিবিউটৰৰ পৰা আপুনি সামগ্ৰী আনিব পাৰিব আৰু যদি ভাবে যে মই ঘৰতে বহি ব্যৱসায় আৰম্ভ কৰিম মোক মানে ইমান পইচা মোৰ নাই 2000 বা 3000 বা 5000 টকা এটা মোৰ হাতত আছে মই ব্যৱসায় আৰম্ভ কৰিব বিচাৰো হয় আপুনি পাৰিব মই ভিডিওটোৰ মাজত বা শেষত মই সকলোখিনি কথাই আপোনালোকক স্পষ্টকৈ জনাম একেবাৰে ক্লিয়াৰলি আপোনালোকে জানিব পাৰিব এই যিবিলাক সামগ্ৰী এই সামগ্ৰীবিলাক আপোনালোকে হোলসেলাৰৰ পৰা আনিব লাগিব আনি আপুনি বিক্ৰী আৰম্ভ কৰিব লাগিব প্ৰথমতে মই দোকানৰ কথা কৈছো দেই তাৰ পিছত মই অনলাইনৰ কথাখিনি কম মোবাইল এক্সেসৰিজত আপোনাৰ 30% পৰা 60% আপোনাৰ লাভৰ সম্ভাৱনা থাকে ধৰক আপোনালোকে এতিয়া চাব চাৰ্জাৰ এডাল চাৰ্জাৰ যদি আপুনি হোলসেলত কিনিব যায় তেতিয়া বৰ বেছি 15 টকা 20 টকা 25 টকাত পায় আৰু দোকানত সেই চাৰ্জাৰডাল আপোনাৰ যদি ইয়াৰ বিষয়ে নলেজো নাই আপুনি এডাল চাৰ্জাৰ আনিব যাব দোকানত সেইডাল 200 টকা 100 টকা আপোনাৰ ল'ব অনলি কেবলডালতে চাগে 80 টকা 100 টকা লয় আৰু চাওকচোন এবাৰ ভাবি চাওক যদি আপুনি হোলসেলাৰৰ পৰা 20 টকা 15 টকাত আনি যদি আপুনি ইয়াত 100 টকা 200 টকাত বিকে তেতিয়া আপোনাৰ লাভ কিমান হ'ব এখন গেলামাল দোকানত দোকানীয়ে বস্তু বিক্ৰী কৰি কিমান পায় আলু 1 কেজি বিকি আপুনি কিমান পায় এবাৰ আন্দাজত কৰকচোন 2 টকা 3 টকা বৰ বেছি 4 টকা বা 5 টকা কিন্তু এই বেপাৰখনত কিমান লাভ আছে এবাৰ ভাবি চাওকচোন এবাৰ আপোনালোকে মাথাটো খটাওকচোন এবাৰ দকৈ চিন্তা কৰি চাওকচোন তাৰ পিছত আপুনি যদি হেডফোন যদি আপুনি কিনি আনে মানে 35 টকা 30 টকা এনেকুৱাৰ পৰা আপুনি নন ব্র্যান্ডেড হেডফোন পাই যাব
আৰু এই হেডফোনবিলাক আপোনালোকে মানে 120 টকাটো পায় মোৰ ইয়াত আছে মানে কেইডালমান হেডফোন আছে মোৰ অলৰেডি সেলিং হৈ গল অনলাইনত আৰু মেইনলি আপোনালোকৰ হেডফোনবিলাক 100 টকা 120 টকা এনেকুৱা দামৰ হেডফোনবিলাক ব্লুটুথ হেডফোন আজিকালি যেটো ব্লুটুথ ওলাইছে সেই ব্লুটুথ হেডফোন আপোনালোকে 200 টকা 300 টকাত বিক্ৰী কৰিব পাৰিব ক'ত দোকানত অনলাইনত সকলোতে কিন্তু আপুনি হয়তো ভাবি আছে ই অনলাইনৰ কথাটো কেতিয়া ক'ব অনলাইনৰ কথাটো মই কৈ আছো অলপমান আপোনালোকে মানে ধৈৰ্য ধৰক অলপ বুজি ল'ব লাগিব বস্তুবিলাক এই ব্যৱসায়ত আপোনালোকৰ সৰ্বাধিক গুৰুত্বপূৰ্ণ হৈছে গ্ৰাহকৰ বিশ্বাস আপুনি গ্ৰাহকক বিশ্বাস দিব লাগিব আপোনাৰ পৰা চাৰ্জাৰ এডাল ললে গ্ৰাহক এজনে যদি আপোনাৰ চাৰ্জাৰডাল 2-3 দিনতে বেয়া হৈ যায় তেতিয়া কি হ'ব ভাবকচোন আপুনি 15 টকাত 20 টকাত কিনি আনিলে আনি আপুনি 100-200 টকা ললে যদি 2 দিনত আপোনাৰ বেয়া হৈ গল আপোনাৰ দোকানত আৰু কোন যাব তেনেকুৱা ধৰণৰ কথা গতিকে দোকানত সামগ্ৰী ক্লিন আৰু সুন্দৰভাৱে সাজি আপুনি ৰাখিব লাগিব আৰু সামান্য ওয়াৰেন্টি বা ৰিপ্লেসমেন্ট আপুনি দিব লাগিব ওয়াৰেন্টিটো আপুনি ৰাখিব লাগিব বা বেয়া হলে আপুনি বেলেগ দিয়াৰ ব্যৱস্থাটো কৰিব লাগিব ৰিপ্লেসমেন্টৰ প্ৰতি আকৰ্ষিত কৰিব লাগিব মানুহখিনি সেই কথাটো মনত ৰাখিব লগতে যদি আপুনি সামান্য ৰিপেয়াৰ সাৰ্ভিছত দিব পাৰে তেন্তে এই দোকানত বিক্ৰী আৰু মেৰামতি দুয়োটাই আপুনি কৰিব পাৰিব আৰু আই দুগুণ আপোনাৰ বৃদ্ধি হ'ব 4x 5x 6x 9x 100x এনেকুৱা ধৰণৰ আপোনাৰ বিক্ৰী হ'বলৈ ধৰিব যদি আপুনি মোবাইল ৰিপেয়াৰ কৰিব নাজানে তেন্তে এখন দোকান আজিকালি কিমান মানে মেকানিক ওলাই গৈছে মোবাইলৰ সেই মোবাইলৰ মেকানিকৰ লগত চিনাকি হওক তেওঁলোকক দিয়ক কামবিলাক ধুনীয়াকৈ মানে আপোনাৰ দোকানটো চলি গল তেওঁলোকো চলি গল আপোনাৰ লগত আৰু যদি ভাবে যে মোক এজন মেকানিক লাগে তেন্তে তেওঁ দৰমহা দি আপুনি আনিব পাৰে যদি আপোনাৰ বাজেটটো অলপ বেছি হয় হয়নে নহয় তাৰ পিছত আহে কাস্টমাৰৰ আকৰ্ষণ কৰিবলৈ আজিৰ সময়ত অনলাইন প্ৰেজেন্স অতি প্ৰয়োজনীয় এইটো একেবাৰে গুৰুত্বপূৰ্ণ আপোনাৰ দোকানৰ সামগ্ৰী WhatsApp ষ্টেটাছ Facebook পেজ আৰু Instagramত আপুনি নিয়মীয়াকৈ আপলোড কৰিব লাগিব এইটো নহয় যে অনলাইনত আপুনি Facebook WhatsApp এইবিলাকত দিলে আপোনাৰ বিক্ৰী হৈ যাব কিন্তু সেইটো কথা নহয় মই আপোনালোকক স্পষ্টকৈ জনাই আছো এইবিলাক বস্তু আপোনালোকে AI টো নাপাব AI ও আপোনালোকক এনেকুৱাকে মানে দিব নোৱাৰিব এইবিলাক বস্তুৰ মানে নলেজ আৰু সেইটো ক'ব লাগিব যেটো মই প্ৰ্যাকটিক্যালি এই কামটো কৰি আছো উৎসৱৰ সময়ত বিশেষকৈ আপোনালোকে ডিসকাউন্ট আৰু কম্বো অফাৰ দিব লাগিব কম্বো অফাৰ বুজিছে নহয় এডাল হেডফোন কিনিলে তাৰ লগত কিবা চাৰ্জাৰ এডাল দিব লাগিব তেনেকুৱা ধৰণৰ আৰু এই যি সহজ পদক্ষেপ এই সহজ পদক্ষেপে আপোনাৰ দোকানক স্থানীয়ভাৱে বিখ্যাত কৰি তুলিব পাৰে কিন্তু এইটো মনত ৰাখিব আপুনি মানে এই যিবিলাক মই বস্তু কলো এই যিবিলাক টেকনিক মই কলো এই টেকনিক বিলাক আপোনালোকে যদি হতালে আপোনাৰ মানে ব্যৱসায়খন দুগুণ মানে আপোনাৰ বাঢ়ি যাব পাৰে মই অলপ বুজোৱাত মানে লাহে বুজাইছো কাৰণ কথাবিলাক যদি মই খৰকৈ কৈ যাও খৰকৈ বুজাই যাও বহুতৰে অসুবিধা হয় গতিকে আপোনালোকে কমেন্ট সেকশনত কমেন্ট কৰিব বুজোৱাত ঠিকে আছে নে নাই খৰ হৈছে নে লাহে কৈ আছো মই এতিয়া এটা কথা মনত ৰাখিব অনলাইনত Facebook WhatsApp Instagramত আপোনালোকে দিলে আপোনাৰ ফ্ৰেণ্ডখিনিয়ে পালে ফেসবুকত আপুনি বুষ্ট কৰিব পাৰে মনত ৰাখিব মাৰ্কেট প্লেস বুলি এটা বস্তু আছে তাতে আপুনি সামগ্ৰীবিলাক বুষ্ট কৰিব পাৰে বুষ্ট কৰি ধুনিয়াকৈ আপুনি ধৰক 500 টকা এটা দিলে ইমানখিনি মানুহে আপোনাৰ মানে পোষ্টটো পাব ব্যৱসায়িক ৰিলেটেড মানুহে তো মানে তাৰ পৰা আপোনাৰ সেলিংৰ চান্স বহুত থাকে প্ৰথমতে হেতু মনত ৰাখিব তাৰ পিছত আপোনালোকৰ যদি GST আছে তেতিয়া আপোনালোকে Flipkart Meesho Amazon এবিলাকত আপুনি দিব পাৰে এবিলাকত দিলে আপুনি হাগিব মানে সময় নাপাব এনেকুৱা হৈ যাব আপোনাৰ তাৰ পিছত আপোনাৰ যেটো ইনকাম ট্যাক্স সাৰ্টিফিকেট বা আপোনাৰ যেটো ইনকাম ট্যাক্সৰ নাম্বাৰ হেতু যদি নাই বা সেইখন সাৰ্টিফিকেট যদি আপোনাৰ নাই তেন্তে আপুনি কি কৰিব Meesho আছে Meeshoত আপুনি এটা আইডি বনাব লাগিব অলৰেডি মই এই আইডিৰে বহুখিনি বস্তুৱে বিকিলো যেটো মিনি ফ্যান সেই মিনি ফ্যানটো মই বিকি খতম কৰি দিলো প্ৰায় এতিয়া 600-700 মান মিনি ফ্যান মই বিকি দিলো কিমানত আনিছো কি আনিছো হেবিলাক আৰু এই ভিডিঅত কৈ না থাকো আপোনালোকক যদি লাগে ইয়াৰ ডিটেইলছ কমেন্ট সেকশনত কমেন্ট কৰিব তেতিয়া মই নিশ্চয় কম মানে আপুনি যদি ভাবে যে মই 5000 টকাৰ মাল আনিম মোক ডাবল লাগে পইচা 7 দিনত মানে বা 14 দিনত মোক পইচা ডাবল লাগে এই যে কয় মানে 30 দিনত পইচা ডাবল এতিয়া গ্যাৰান্টি এইটোৱে যে আপোনাৰ 7 দিনত পইচা ডাবল হ'ব
বুজিছে নহয় 7 দিনত পইচা ডবল 5000 খৰচ কৰিলে আপুনি 10000 পাবই 11000 টকা পাবই এইটো কথা মনত ৰাখিব ইলেক্ট্ৰনিক্স সামগ্ৰীত বিশেষকৈ বহুত লাভ আছে আৰু অনলাইনত আপুনি যদি কৰিব বিচাৰে অনলাইনত মেছুত আপুনি দিব লাগিব সেলাৰ আইডি বনাব লাগিব সেলাৰ আইডি বনাই ধুনিয়াকৈ তাত আপুনি কেটালগ আপলোড কৰিব লাগিব কেটালগ আপলোড কৰি ধুনিয়াকৈ সেইবিলাক বস্তু মানে কাস্টমাৰে দেখিব কাস্টমাৰে দেখাৰ পিছত আপোনাৰ মানে এই বস্তুবিলাক পৰি নাথাকে আপোনাৰ সেলিং হোৱাটো একদম গ্যাৰান্টি আপোনালোকে এই কথাটো মনত ৰাখিব যেহেতু মই নিজে কৰি আছো এই কামটো সেইভাবে আপোনালোকক ভাবিলো এটা আইডিয়া দি দিও কেৱল সঠিক পৰিকল্পনা আৰু ভাল সাৰ্ভিস আৰু কাস্টমাৰৰ বিশ্বাস অৰ্জন কৰিলে আপুনিও মানে এই যে আপোনাৰ নিজস্ব ইলেক্ট্ৰনিক্স বিজনেস এই বিজনেসখন আপুনি সফলতাৰে আৰম্ভ কৰিব পাৰিব এই কথাটো কিন্তু মনত ৰাখিব একেবাৰে মই প্ৰ্যাকটিক্যালি এই কামটো কৰি যেহেতু সফল হৈছো সেইবাবেহে আপোনালোকক এই কথাখিনি মই কৈছো মোৰ কোনো দোকান নাই মোৰ কোনো গুদান নাই গতিকে মই অনলাইনতে কৰি আছো যদি আপোনাৰ দোকান আছে তেতিয়া বহুতেই ভাল বস্তু বেছিকৈ আনিব পাৰে অনলাইনতো বিকিব পাৰে আপুনি অফলাইনতো বিকিব পাৰে যদি জিএসটি আছে আৰু ভাল আৰু দুটা প্ল্যাটফৰ্ম পাব আপোনালোকে ফ্লিপকাৰ্ট আৰু এমাজন যদি নাই তেতিয়া আপুনি মেছুত বিকিব পাৰে এই সামগ্ৰীবিলাক আৰু গমে পাই গুৱাহাটীৰ কত কমত পাই এইবিলাক বস্তু ফেন্সি বজাৰত আপোনালোকে পাব লাখ টকাত পাব বহুত কমত আৰু যদি ভাবে যে মই ইয়াৰ পৰা নানো তেন্তে আপোনালোকে ইন্ডিয়া মাৰ্ট আলিবাবা এইবিলাক ইউজ কৰিব পাৰে তাতে আৰু কমত পাব আমি ধুনিয়াকৈ আপুনি বিকিব পাৰে গতিকে এনেকুৱা ধৰণৰ বিজনেস আইডিয়া যদি আগন্তুক সময়ত আপোনালোকক লাগে এই ভিডিওটোৰ কমেন্ট সেকশনত কমেন্ট কৰিব যদি ভিডিওটো ভাল লাগিলে শেয়াৰ কৰি দিব ফেসবুকত চোৱা বন্ধু বান্ধৱীখিনিয়ে যাতে আমাৰ এই পেজখন ফলো কৰি লয় আৰু লগতে আমাৰ যিখিনি ইউটিউবৰ দৰ্শক আছে তেওঁলোকে যাতে বেলেগ দৰ্শকখিনিলৈও এই ভিডিওটো শেয়াৰ কৰি দিয়ে আৰু লগতে নতুনখিনি সাবস্ক্ৰাইব কৰি থয় এইটোৱে মোৰ আপোনালোকৰ ওচৰত কাটৰ অনুৰোধ আগুৱাই নিবলৈ বহুত হাতজোৰ কৰিলো বহুত আশাবাদী আগন্তুক সময়ত এনেকুৱা ধৰণৰ ধুনিয়া ধুনিয়া বিজনেস আইডিয়া পাবলৈ আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা ঘণ্টি বটনটো দবাই থব সকলোতকৈ আগত আপোনালোকে নটিফিকেশন বিলাক পাই থাকিব ধন্যবাদ জয় অসম